অৰুণোদয় পোৱা মহিলাসকলেও যোৱা 10 তাৰিখে 9,000 টকাকৈও বেংকৰ একাউণ্টত লাভ কৰিলে। কৰিলে নে নাই কৰা? কোনে কোনে 10,000 পালে হাত দাঙকচোন। আৰু কোনে কোনে 9,000 পালে হাত দাঙক। এতিয়া এইবাৰ আপোনালোকে 10,000 পালে, 9,000 পালে। অহাবাৰ আমাৰ চৰকাৰ আহিলে 10,000 জাগাত আমি মহিলাসকলক 25,000 টকাকৈ দিম। এই কথাখিনিও আপোনালোকে মনত ৰাখিল। লাগিবনে নালাগে? কাক কাক নালাগে হাত দাঙকচোন। কোনো নাই নালগা? সবকে লাগিব? আচ্ছা, এতিয়া মোক এটা কথা কওক। মই যে 25,000 দিম বুলি কলো, আপোনালোকে বিশ্বাস কৰে নে নকৰে? পাক্কা কৰে না? একদম বিশ্বাস আছে? তাৰ মানে আজিৰ পৰা আপোনালোকে 25,000 পোৱা বুলি ধৰি লওক। আৰু বুজি পালে না যে 25,000 হৈ গল? ভাল লাগছে নে লাগা নাই? পুৰা মনটো ভাল লাগছে তো? আচ্ছা, এতিয়া 2-এগৰাকী মহিলা আছে যোনে অৰুণোদয় পোৱা নাই। অলপ মনটো বেয়া লাগি আছে। কোনে কোনে অৰুণোদয় পোৱা নাই হাত দাঙকচোন। ঠিক আছে, মই কৈছিলো বহুত বেছি নহয়। মই কি কৰিম, আমাৰ দীপক ডাঙৰীয়া ইলেকশ্যন জিকি লওক। অসমত এতিয়া আমি 40 লাখ মহিলাক আমি অৰুণোদয় দি আছো। এইবাৰ আমি আৰু 15 লাখ মহিলাক আমি নতুনকৈ অৰুণোদয় দি দিম। তেতিয়া কি হ'ব, আমাৰ বৰপেটা সমষ্টিত মই নতুনকৈ 10,000 মহিলাক আকৌ অৰুণোদয় দিম। কিমানক দিম? তাৰ মানে আজি যিসকলে অৰুণোদয় পোৱা নাই তেওঁলোকে অৰুণোদয় পাব। আৰু আপোনালোকে মনত দুখ কৰিব নালাগে। যেতিয়া অৰুণোদয়টো পাব মই একেলগে 9,000টো তাতে সোমাই দিম। তেতিয়া আৰু দুখ নাথাকিব যে আমি মাহৰটোতো পামেই, লগত যিটো 9,000 আমি নাপাম বুলি ভাবিছো সেই 9,000টো নোপোৱা মহিলাসকলক আমি দি দিম। ভাল হ'ব নে বেয়া হ'ব? ভাল হ'ব। এতিয়াতো 25,000 পাই গলো, 10,000 পাই গলো। ভোটটো ক'ত দিম আমি? ক'ত দিম? ভোটটো আমি বৰপেটাত হাতীৰ ছবিত দিব লাগিব। মামাকে দিব লাগিব, কিন্তু হাতীৰ ছবিত দিব লাগিব।